প্ৰকাণ্ড নাহৰ ফুটুকীৰ মৃতদেহ উদ্ধাৰ হৈছে যি এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা বুধবাৰে সন্ধিয়া ভাগত অহা প্ৰচণ্ড শিলাবৃষ্টি আৰু বতাহে তছনছ কৰি পেলালে বৃহত্তৰ টিঙৰাই গাঁৱৰ 20,000 বিঘা এখন বিশাল পথাৰৰ খেতিৰ ধান খেতিকে ধৰি আলু কবি সৰিয়হ আদি টিঙৰাই অঞ্চলত ফুকুলা বৰফে ঢাকি পেলালে বাট পথম দিন হাজিৰা কৰি খেতিৰ ধান মুঠিৰে বছৰটোৰ পেটৰ ভাত কেইটাৰ কাৰণে কৰা খেতিডৰা এটা চকুৰ সন্মুখতে এনেদৰে খেতি হোৱা দেখি চকু পানী টুকিছে সাধাৰণ খেতিয়কে আমি দেখুৱাইছো কেইবাটাও দৃশ্য এয়া দেখুৱাইছো যে কৰবাত যদি এনেধৰণে তাত বৰফৰ আচ্ছাদন বা বৰফ পৰা দেখিছে বা বহুতে ইয়াত উৎফুল্লিত হৈ পৰিছে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে ইয়াত স্ফূৰ্তি কৰিছে তেওঁলোকে আনন্দ উল্লাসিত হৈ পৰিছে আৰু এই প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত আনফালে আকৌ দেখিবলৈ পোৱা গৈছে যে বিস্তৰ ক্ষতি হৈছে খেতি বাতি নষ্ট হৈছে গতিকে কেইবাটাও দৃশ্য আমি দেখুৱাম এয়া দিগবৈৰ খবৰ আমি জনাই গৈছো আৰু লগতে এয়া আমি দেখুৱাইছো য'ত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক যথেষ্ট উল্লাসিত হৈ পৰিছে তেওঁলোকে ফটো তুলিছে বা তেওঁলোকে কৈছে যে এনেকুৱা দৃশ্য তেওঁলোকে দেখা নাই গতিকে তেওঁলোক ওলাই আহিছে এয়া শিলাবৃষ্টি আৰু আনহাতে সমান্তৰালভাৱে ঘৰ দুৱাৰ নষ্ট হৈছে খেতি পথাৰ নষ্ট হৈছে ধান খেতি নষ্ট হৈছে আলু খেতি নষ্ট হৈছে এতিয়া কেইবাটাও দৃশ্য আছে সৰিয়হ খেতি নষ্ট হৈছে আৰু পৰিস্থিতি পৰ্যবেক্ষণ কৰিব সুৰেন ফুকনে দিগবৈৰ দৃশ্য আৰু সমান্তৰালভাৱে আমি দেখুৱাই গৈছো যে দিগবৈ বিধায়ক সুৰেন ফুকনে নিজে পৰ্যবেক্ষণ কৰি অসম চৰকাৰক এই নষ্ট খেতিসমূহক লৈ কৃষি মন্ত্ৰীলৈ জনোৱাৰ কথা অৱগত কৰিছে বিধায়কসকলে ৰীনা কাকতি গগৈ প্ৰতিবেদন আগবঢ়ায় বুধবাৰে সন্ধিয়া বেলিকা হঠাৎ অহা প্ৰবল বৃষ্টিপাত আৰু শিলাবৃষ্টিয়ে সম্পূৰ্ণ ধ্বংস কৰি পেলালে বৃহত্তৰ টিঙৰাই বজাৰ প্ৰায় 20,000 বিঘাৰ খেতিৰ মাটি খেতিয়কে যিহেতু মাটিত এই কষ্ট কৰি নিজৰ কপালৰ ঘাম মাটিত পেলাই গোটেই বছৰটোৰ বাবে খেতি কৰি এনেদৰে তেওঁলোকৰ যি পেটৰ ভাত মুঠিৰ বাবে যি খেতি কৰিছে এই ধানডৰা আৰু হঠাৎ দেখা যায় এই বৃহত্তৰ টিঙৰাই পথাৰ প্ৰায় 20,000 বিঘা মাটি হঠাতে তছনছ হৈ পৰিছে ইতিমধ্যে শিলাবৃষ্টি আৰু যি প্ৰবল বৰষুণ লগতে ধুমুহাৰ লগতে শিলাবৃষ্টিৰ ফলত এই ক্ষেত্ৰত যিহেতু আপোনালোকৰ খুব দুখ লগা এটা অৱস্থা হঠাৎ যি আহিছে প্ৰবল বৃষ্টিপাত আৰু শিলাবৃষ্টি সম্পূৰ্ণভাৱে বিস্তৰ ক্ষতি কৰি পেলালে আপোনালোকৰ এই পেটৰ ভাত আমাৰ খেতিয়কৰা যে যি লোক কষ্ট কৰি খেতি কৰিছিলে এই টিঙৰাই বনগাঁও আৰু টিঙৰাই গাঁৱৰ এক বৃহত্তৰ খেতি অঞ্চল ইয়াত কালি সন্ধিয়া প্ৰায় 5:30 বজাত এক প্ৰবল শিলাবৃষ্টি আহি এই খেতিসমূহ নষ্ট কৰে ধান খেতি নষ্ট কৰে ইয়াৰ ফলত আমাৰ দুখীয়া ৰাইজে অতি দুখত পৰিছে আৰু হয়তো বহুতোৰে চকু পানীও টুকিব লগা হৈছে কাৰণ গোটেই বছৰটোৰ কাৰণে খেতি কৰা হয় আজি এই খেতিৰ দ্বাৰাই আমাৰ পৰিয়াল পোহপাল দিয়া হয় গতিকে আমাৰ বহুত ডাঙৰ সমস্যা আহি পৰিছে গতিকে ইয়াৰ কাৰণে চৰকাৰে যাতে কিবা ব্যৱস্থা লয় সেয়ে আমাৰ বিনম্ৰ অনুৰোধ নিশ্চয় যিহেতু আমাৰ লগত আছে আৰু খেতিয়ক ৰাইজ আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব এই ক্ষেত্ৰত আপোনালোকৰ যিটো বৃহত্তৰ টিঙৰাই অঞ্চলৰ 20,000 বিঘা মাটিৰ প্ৰায় খেতি ইতিমধ্যে নষ্ট হৈ পৰিছে হয় এইটো বৰ ডাঙৰ সমস্যা এইটো সমস্যা আপোনাৰ এই খেতিয়কে ইমান কষ্ট কৰি যে আপোনাৰ গোটেই বছৰটো খাবৰ কাৰণে গোটাবলৈ নেপালে ঘৰলৈ নিবলৈ প্ৰায় আপোনাৰ 60% নষ্ট হৈছে 40% ৰাইজে মানে কাটিছে বাৰু ইয়াৰ বাবে যদি চৰকাৰে কিবা এটা সুবিধা দিয়ে এইটোৱে মই হেৰি কৰিছো ইতিমধ্যে দিগবৈৰ স্থানীয় যিজন বিধায়ক তেওঁ ইতিমধ্যে উপস্থিত হৈছে গাঁৱৰে খেতিয়ক ৰাইজৰ মাজত আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব যিহেতু পেটৰ ভাত মুঠিৰ বাবে গোটেই বছৰটোৰ পৰা খেতি নষ্ট হৈ পৰিছে মোৰ ঘৰ কাষৰে এখন পথাৰ অসমৰ এখন ডাঙৰ বৃহৎ পথাৰ টিঙৰাই পথাৰ প্ৰায় 20,000 বিঘা হ'ব আৰু ইতিমধ্যে খেতিয়কসকলে 40% খেতি পথাৰ চপাইছিলে আৰু 60% বাকী আছিলে আৰু আমি য'ত আছো টিঙৰাই গাঁও এডোখৰ বনগাঁও এই অঞ্চলৰ আচলতে মাটিটুকুৰা দহৰ কাৰণে মানে খেতিটো পাছত কৰে আকৌ দোৱাটো পাছত হয় গতিকে খেতিয়ক ৰাইজে আজি 2-4 দিন দালেহেঁতেন কিন্তু যোৱাকালি 4:30-5টা মান বজাত প্ৰবল বৃষ্টিপাতে গোটেই এটা থুকো নবচালে তাৰমানে তেওঁলোকে আনকি হচলেও ধান তেওঁলোকে গোটাব নোৱাৰিলে খুব এটা দুখৰ বিষয় আৰু এটা 20,000 বিঘা ধেমালি কথা নহয় গতিকে ইতিমধ্যে চৰকাৰক এই কথাখিনি মই অৱগত কৰিছো লগে আজি কৃষি মন্ত্ৰীৰ লগত কথা পাতিছো জিলা প্ৰশাসনৰ লগত কথা পাতিছো তেওঁলোকে এতিয়া সাৰ্ভে কৰিবলৈ পঠাব অলপ পাছতে গতিকে মই ভাবো চৰকাৰৰ তৰফৰ পৰা তেওঁলোক সহায়ৰ হাত আগবঢ়াব লাগিব যিহেতু গোটেইখিনি খেতিয়ক দিন হাজিৰা কৰা আৰু বহু মানুহ ইয়াত আছে আপোনালোকে দেখিছে যে দিন হাজিৰা কৰাৰ উপৰিও তেওঁলোকে আধি খেতি কৰে আৰু আধি খেতি কৰি ইয়াৰ প্ৰায়
20 পৰা 25% লোক তেওঁলোকে জীৱন নিৰ্বাহ কৰে গতিকে খুবেই দুখৰ কথা আৰু এই মুহূৰ্তত মই সকলোকে সহযোগিতা আগবঢ়োৱাৰ কাৰণে মই অনুৰোধ কৰিছো নিশ্চয় উজনি অসমৰ বিভিন্ন প্ৰান্তত শিলাবৃষ্টিয়ে তছনছ কৰিলে এয়া মৰাণৰ দৃশ্য আমি দেখুৱাইছো মৰাণতো শিলাবৃষ্টি বিভিন্ন স্থানত এয়া ঘৰৰ পৰিৱেশ আমি দেখুৱাইছো তিনপাত ফালি চিৰি চিৰাচিৰ হৈছে শিলাবৃষ্টিৰ ফলত আৰু বহু লোকে এনেদৰে হাহাকাৰ কৰিবলগীয়া হ'ল এয়া এটা পাত্ৰত শিল লৈ এগৰাকী কিশোৰী একাংশই উমলিছে আৰু আন একাংশই কিন্তু বিলাপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এই শিলাবৃষ্টিৰ কবলত পৰি মোৰ নিজৰে আছিলে 7-8 বিঘা ৰঙালাও খেতি আৰু বিলাহী আছিলে 2-3 বিঘা আৰু কবি বন্ধাকবি আছিলে 2-3 বিঘা তো সম্পূৰ্ণ ইয়াত ক্ষয়ক্ষতি হৈছে আৰু গোটেই অঞ্চলটোত আমি ক'বলৈ গ'লে সৰিয়হ আছে প্ৰায় আমাৰ এই অঞ্চলটোত 500 পৰা 700 বিঘা মাটিত ৰাইজে সৰিয়হৰ খেতি কৰে সমগ্ৰ সৰিয়হ খেতি ধ্বংস হৈ গৈছে মোৰ প্ৰায় ৰঙালাও মোৰ 6 বিঘা আৰু বিলাহী 1.5 বিঘা এনেকে বন্ধাকবি অলপ আছিলে তেনেকে সকলোবিলাকে অনিষ্ট হৈ গ'ল শেষ হৈ গ'ল আৰু এইখিনি আকৌ গুটি লগাৰ সম্ভাৱনা আছে নাই সম্ভৱ নহয় সম্ভৱ আৰু মৰাণৰ কেইবাখনো গাঁও বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে এই শিলাবৃষ্টিৰ বাবে আমি আগবঢ়াম মৰাণৰ পৰা আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ প্ৰতিবেদন হয় প্ৰচণ্ড শিলাবৃষ্টিয়ে কুবাই গ'ল মৰাণৰ খোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত কেইবাখনো গাঁৱত বেতনী হুনুৱাল গাঁও বেতনী তিনিআলি খুৱাং চমুৱা গাঁও গেৰগেৰি গৰৈমাৰী কাৱৈমাৰী এইবোৰ গাঁৱত এতিয়া বিস্তৰ ক্ষতি সাধন কৰিলে শিলাবৃষ্টিয়ে আৰু মই বৰ্তমান উপস্থিত আছো বুকাহলা বৰবিল গাঁৱৰ এখন খেতিপথাৰত এয়া খেতিপথাৰৰ দৃশ্য খেতিপথাৰ এনেধৰণে শিলাবৃষ্টিয়ে অনিষ্ট কৰা পৰিলক্ষিত হৈছে এয়া হৈছে বিলাহী খেতিৰ যি বিলাহী গছবোৰ এনেধৰণে ঠাৰি ভাঙি পৰিছে ঠাৰিবোৰ ভাঙি সৰি পৰিছে আৰু এই বিলাহী গছজোপাত কেতিয়াও ফচল হোৱাৰ সম্ভাৱনা নাই সেয়েহে এতিয়া কৃষকসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কেৱল বিলাহীয়ে নহয় মই যদি ৰঙালাও খেতিলৈ দেখাওঁ ৰঙালাও গছবোৰ এনেধৰণে ঠাৰিসমূহ ভাঙি পৰা পৰিলক্ষিত হৈছে কেৱল এই বুকাহলা বৰবিল গাঁৱৰ এই খেতিপথাৰতে নহয় আন গাঁৱতো এনেধৰণে ব্যাপক ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে মোৰ ওচৰতে আছে কৃষকসকল কিমান অনিষ্ট হৈছে এই শিলাবৃষ্টিৰ ফলত মোৰ ৰঙালাও 6 বিঘা বিলাহী 1.5 বিঘা আৰু সৰিয়হ প্ৰায় 150 বিঘা অনিষ্ট হৈছে কিমান খেতিয়কে ইয়াত খেতি কৰিছিল আৰু কিমান অনিষ্ট হৈছে প্ৰায় খেতিয়কৰে অনিষ্ট হৈছে ইয়াত আমাৰ এই অঞ্চলটোতে প্ৰায় 1000 বিঘা ওপৰত সৰিয়হ এনেকে ৰঙালাও অলপ কমতি হয় সবে কৰে ৰাইজে এজন দুজনে সবে কৰে আমি অকমান বেছি পৰিমাণে কৰিছিলো সেইবিলাক প্ৰায় অনিষ্ট হৈ গৈছে ধন্যবাদ জনাইছো মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব বিচাৰিব প্ৰচণ্ড শিলাবৃষ্টিয়ে যোৱাকালি কুবাই গ'ল এই অঞ্চলটো আৰু আপোনালোকৰ কিমান ক্ষতি হৈছে মোৰ প্ৰায় ৰঙালাও 7 বিঘা আছিল আৰু বিলাহী আছিল 2 বিঘা তো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আৰু বন্ধাকবি আছিল অলপ বেৰ বিশেষ নহয় তো এতিয়া ক'ব কি আৰু মোৰে কপালে হাত দিব লগা হৈছে এতিয়া বহু কৃষকে বেংকৰ ঋণ লৈ কৃষি কৰিছিলে সেইসকল আপুনিও লৈছিলে নেকি হয় লোৱা আছিলে তো এতিয়াতো ঋণটোতো পৰিশোধ কৰিবই লাগিব তাৰ উপায়টো নাই যদি চৰকাৰে যদি এইটো মাফ কৰি দিয়ে আমি অত্যন্ত সুখী হ'ম আৰু এই আপোনালোকৰ এই অঞ্চলৰ এই ওচৰ পাজৰ কোন কেইটা অঞ্চলত বেছি ক্ষতি হৈছে আমাৰ ইয়াৰ অঞ্চলৰ গৰৈমাৰী খলিহামাৰী আৰু এইফালে আপোনাৰ কাৱৈমাৰী হালধিবাৰী কোঁৱৰগাঁও এই গোটেই অঞ্চল আৰু শিলাবৃষ্টিত নাজিৰাত বিস্তৰ ক্ষতি সাধন হৈছে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকে ক্ষতিগ্ৰস্ত ক্ষতিপূৰণ দিয়াৰ দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে শিলাবৃষ্টিত ক্ষতি সাধন হৈছে ধান সৰিয়হ আলু কবিকে ধৰি বহু খেতি তাৰ পিছতে এতিয়া পথ অৱৰোধ কৰিছে কৃষকে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ক্ষতিপূৰণ দিয়াৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে নাজিৰাত বিস্তৰ ক্ষতি হৈছে আৰু তাৰ পিছতে কৃষকসকল ওলাই আহি এনেধৰণে ক্ষতিপূৰণৰ দাবীত পথ অৱৰোধ কৰিছে নবুল কোৱাৰ আছে পোনপটীয়াকৈ সংযুক্ত হৈ নবুলৰ ওচৰলৈ যাম নবুল আপোনাৰ ওচৰলৈ আহিছোঁ আমি প্ৰতিবাদ কৰিছিলোঁ আপুনি বিশ্বাস দেখিছে বোলে কালি আচলতে যি শিলাবৃষ্টি হৈছিল শিলাবৃষ্টিত ইয়াত প্ৰায় শতাধিক লোকৰ বাসগৃহত তিনপাত ভাঙি গৈছিল যাৰ ফলত তেওঁলোকৰ বাসগৃহসমূহ
এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াত দেখিছে পুৰুষ মহিলা সকলো ওলাই আহিছে আমি তেওঁলোকৰ পৰা তেওঁলোকৰ কি ক'ব দাদা কি ক'ব যেহেতু যোৱা কালি আপোনাৰ 5:30 বজাত আমাৰ বাগানীয়া পৰিৱেশত যি অনিষ্ট কৰিছে ক্ষতি কৰিছে এই ক্ষতি মানে আদায় কৰিবৰ কাৰণে আজি হাতীপতি ৰাইজে ওলাই পদবোধ কৰিছে যিহেতু তেওঁলোকৰ ডাঙৰ সমস্যা হৈছে আৰু সেই সমস্যাতে খোৱা বোৱা আদি কৰি খোৱা পৰ্যন্ত মানে কোনো ধৰণৰ সুবিধাই নাই আৰু আমি দেখা পাইছোঁ চৰকাৰী মানুহৰ তৰফে কোনো এক নজৰ দিয়াই নাই হয় আৰু আছে আমি আৰু কি ক'ব কি হ'ব ধন্যবাদ জনাম আৰু ৰাইজে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিশেষভাৱে যিহেতু তেওঁলোকে ক্ষতিপূৰণৰ কথা কৈছে ক্ষতিপূৰণৰ দাবী তেওঁলোকে পথ অৱৰোধ কৰিছে প্ৰতিবাদ কৰিছে আৰু এনেধৰণে ওলাই আহিছে কণ শিশুসকলক লৈ ওলাই আহিছে এক্সক্লুচিভ আমি ভিজুৱেলছ দেখুৱাইছোঁ প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকল আৰু তেওঁলোকে দাবী জনাইছে আমি নবুলৰ ওচৰলৈ পুনৰ এবাৰ যাম সংযুক্ত হৈছোঁ নবুলৰ সৈতে পুনৰ এবাৰ নবুল হয় ইয়াত আৰক্ষীৰ লোক উপস্থিত হৈছে বিভিন্ন অঞ্চলত ক্ষতিসাধন হৈছে আৰু সেইসমূহ পৰিদৰ্শন কৰাৰ আহি পোৱাত পলম হৈছিল আৰু ইতিমধ্যে প্ৰশাসনৰ লোক আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকক এখন খেলপথাৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছে আছে প্ৰতিবাদকাৰীসকলক আৰু তেওঁলোকে তাতে গৈ সমবেত হ'ব আৰু তেওঁলোকৰ যি সমস্যা আছে সেই সমস্যাসমূহ বুজাৰ বাবে প্ৰশাসনৰ লোকে চেষ্টা কৰিব যিহেতু আমি প্ৰত্যক্ষ কৰিছিলোঁ যে বহু লোকৰ বাসগৃহত শিলাবৃষ্টিৰ ফলত টিনপাতসমূহ ভাগি গৈছিল অৱস্থাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ঘৰৰ কাপোৰ কানি নষ্ট হৈছিল খেতিপথাৰ নষ্ট হৈছিল ঘৰৰ কল তামোল সকলো নষ্ট হৈছে আৰু সেই তাৰ প্ৰতিবাদতে আচলতে প্ৰশাসনৰ লোক তেওঁলোকে কাৰোবাক পূৰ্বতে জনাইছিলে নে নজনোৱাকৈ তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছে তেওঁলোকে কথাখিনি কালি যিহেতু এই ঘটনা বা কালি যিহেতু শিলাবৃষ্টি হৈছিলে কালি তেওঁলোকৰ ক্ষতি হৈছে যথেষ্ট তাৰপিছতে তেওঁলোক হয় তেওঁলোকে এটা অথা সাগৰত পৰিছে তেওঁলোকৰ উপায়বিহীন হৈ পৰিছে তাৰপিছত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে নবুল তাৰ পূৰ্বে তেওঁলোকে কাৰোবাক জনাইছিলে হয় ইতিমধ্যে 16 ঘণ্টা পাৰ হৈ গৈছে এই বিষয়ে প্ৰশাসন অৱগত কিন্তু প্ৰশাসনৰ যিজন চক্ৰ বিষয়া আছে তেওঁ এই অঞ্চলসমূহ পৰিভ্ৰমণ কৰি আছে কিন্তু এই ঠাইত উপস্থিত হোৱাৰ কিছু পলম হৈছে আচলতে এই ঠাইত বিস্তৰ ক্ষতিসাধন হৈছে মই দেখাবলৈ দেখিছে আপোনালোকে এইসমূহ ঘৰ এনেদৰে ভাঙি গৈছে দেখিছে আপোনালোকে বখলা বখলে এৰিছে শিলাবৃষ্টিৰ ফলত আৰু বৰ্তমানলৈকে কিন্তু এই অঞ্চলত যি শিলাবৃষ্টি হৈছিল সেই শিলাবৃষ্টিসমূহ বৰ্তমানো কমি যোৱা নাই এই শিলসমূহ এতিয়াও প্ৰত্যক্ষ কৰি আছে দেখিছে আপোনালোকে আৰু এই অঞ্চলত কালি 16 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো কিন্তু এই শিলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ কাষত প্ৰশাসনৰ লোক যিহেতু উপস্থিত হোৱা নাই তেওঁলোকৰ ঘৰত থাকিবলৈ ঠাই নাই খাবলৈ সামগ্ৰী নাই যাৰ বাবে তেওঁলোকে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে আৰু বৰ্তমান কিন্তু নবুল চৌকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথত যান বাহনসমূহ আবদ্ধ হৈ পৰিছে কিমান যান বাহন এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে জৰুৰীকালীন সেৱাৰো হয়তো বাহন থাকিব এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে কিছু যান বাহন যাবলৈ দিয়া হৈছে হয় বৰ্তমান গেলেকী আৰক্ষী ইয়াত উপস্থিত হৈছে আৰক্ষী এটা দল উপস্থিত হৈছে আৰু তেওঁলোকক তাৰ কাষতে থকা যিখন খেলপথাৰ সেই খেলপথাৰলৈ তেওঁলোকক নিয়াৰ ব্যৱস্থা কৰিছে প্ৰতিবাদকাৰীসকলক আৰু পথটো মুকলি কৰি দিছে দেখিছে আপোনালোকে বৰ্তমান এই ৰাজপথত যিসমূহ প্ৰতিবাদকাৰী আছিল তেওঁলোকক লৈ যোৱা হৈছে আৰু বৰ্তমান পথটো মুকলি কৰি দিছে আৰক্ষীয়ে ধন্যবাদ নবুল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক শিলাবৃষ্টি আৰু তাৰ পিছত এয়া প্ৰতিবাদ ৰাইজৰ লাগে ক্ষতিপূৰণ সাধারণ